Hello student, welcome to Pythagoras classes. আজি তোমালোকৰ মই এডুকেশনৰ লাষ্ট চেপ্টাৰটো পঢ়াম বুলি ভাবিছো। মোস্ট ইম্পৰ্টেন্ট আহি থকা ষ্টেটিষ্টিক্স কিটা দে তাৰে বাকিখিনিটো চাবাই। আজি মই মোস্ট ইম্পৰ্টেন্ট কেইটামান টপিক লৈ আহিছো। ফাৰ্স্ট এখন চাৰ্ট দেখিছা হয় নহয়? আমি ইয়াৰ পৰা কি উলিয়াম? পখাৰ শুনিছানে? ৰেঞ্জ বুলি তোমালোকে কিবা এটা শুনিছা? আমি ইয়াৰ পৰা ৰেঞ্জ উলিয়াম। সো ৰেঞ্জ উলাবলৈ যাওঁতে আমাক কি লাগিব? ৰেঞ্জৰ ফৰ্মুলাটো কি? হাইয়েষ্ট নাম্বাৰটো লাগিব, হাই নাম্বাৰৰ পৰা লোৱেষ্ট নাম্বাৰটো ডিভাইড কৰিব লাগিব হয় নহয়? আৰু কি কৰিব লাগিব? +1 কৰিব লাগিব। ফাৰ্ষ্টত হাই স্কোৰটো পৰা হাইয়েষ্ট স্কোৰটো বিচাৰি ল'ব লাগিব এই টেবুলখনৰ পৰা, আৰু তাৰ পিছত আমি লোৱেষ্ট স্কোৰটো বিচাৰি ল'ব লাগিব। তাৰ পিছত আমি হাইয়েষ্ট স্কোৰটো পৰা লোৱেষ্ট স্কোৰটো মাইনাস কৰি +1 কৰি দিলে আমি ৰেঞ্জ উলাব পাৰিম। গম পালা? এতিয়া চোৱা এই টেবুলখনৰ হাইয়েষ্ট স্কোৰ কোনটো বাৰু? সবতকৈ হাই ফ্ৰিকুৱেন্সিটো কোনটো? যদি আমি চাওঁ সবতকৈ হাই ফ্ৰিকুৱেন্সিটো হৈছে 55 হয় নহয়? এই টেবুলখনৰ হাইয়েষ্ট ফ্ৰিকুৱেন্সিটো হৈছে 55 হল। আৰু একেবাৰে লোৱেষ্টটো কোনটো বাৰু? লোৱেষ্টটো আছে 10 হয়নে? হাইয়েষ্টটো আছে 55 আৰু লোৱেষ্টটো আছে 10। আমি কি কৰিব পাৰো? হাইয়েষ্ট 55 - 10 +1 হাইয়েষ্ট 55 পৰা 10 মাইনাস কৰি দিলো, আমি কিমান পালো? 45 +1 45 + 1 46। আমাৰ ৰেঞ্জটো কিমান ওলালে? 46। বুজি পাইছা নহয়? তোমালোকে পখাৰ উলিয়াবলৈ হলে কি কৰিব লাগিব? আমি যোনখিনি আমাৰ ডাটা দিয়া থাকিব টেবুলখনৰ তাৰে হাইয়েষ্ট স্কোৰটো চাব লাগিব। হাইয়েষ্ট স্কোৰ আছিলে ইয়াত 55 আমি লিখি ললো, আৰু লোৱেষ্ট স্কোৰ আছিলে 10। হাইয়েষ্ট স্কোৰটো পৰা লোৱেষ্ট স্কোৰটো মাইনাস কৰি তাত +1 কৰি দিলে আমি আনসাৰটো পাই যাম ৰেঞ্জৰ। চোৱা নেক্সট আমি কি কৰিম? কি উলিয়াম বাৰু নেক্সট আমি? তোমালোকে মিন শুনিছা নাই? মিন শুনিছা চাগে হয় নহয়? মিনটোতো শুনিছা? আমি এৰিথমেটিক মিন বুলি আহে তোমালোকৰ বেছিকে শুনি আছা। শৰ্ট মেথড অফ মিন বা এৰিথমেটিক মিন। আমি মিন উলিয়াবলৈ যাওঁতে কি কৰিম? মিনৰ এটা আমাৰ যেতিয়া গড় মিন বুলি ক'লে আমি দুটা মেথছ আমাৰ দুটা টাইপছত আহে। এটা হৈছে এৰিথমেটিক মিনছ, এজিউম মিন উলিয়াব দিয়ে বা শৰ্ট মেথড অফ মিন বুলিও কয়। এৰিথমেটিক মিনছ বা শৰ্ট মেথড, আৰু কি বুলি কয়? এৰিথমেটিক মিন বা শৰ্ট মেথড অফ মিন, আৰু এটা লং মেথড অফ মিন। আমি দুটা পাম মিন হয়নে? এটা হৈছে এৰিথমেটিক মিন বা এজিউম মিন বুলি কওঁ, তাক আমি এজিউম মিনটোক শৰ্ট মেথড অফ মিন বুলিও কৈ আছো, আৰু এটা পাইছো আমি লং মেথড অফ মিন হল। আমি এতিয়া এইটো লং মেথডটোতো আহে বাৰু, কিন্তু বেছিকে আহি থাকে কোনটো বাৰু? শৰ্ট মেথড। কিন্তু তোমালোকক ডাইৰেক্ট শৰ্ট মেথড বুলি নিদিয়ে, দিয়ে কি বুলি তোমালোকৰ চমু অসমীয়াত কিন্তু ঠিকে আহে। তলৰ তালিকাখনৰ পৰা চমু পদ্ধতিৰ সহায়ত মিন গড় নিৰ্ণয় কৰা বুলি আহে, কিন্তু ইংলিছত আহোঁতে কি আহে? ফাইণ্ড দ্য এৰিথমেটিক মিন বিলো দ্য টেবুল, তেনেকে কৰি দিব পাৰে দেই। আমি এতিয়া চাম এৰিথমেটিক মিন। তাৰপিছত আমাৰ এৰিথমেটিক মিনৰ ফৰ্মুলাটো কি বাৰু? এৰিথমেটিক মিন ওলোৱা ফৰ্মুলাটো হৈছে m = assume mean am plus sigma fx dash divided by n into I হল। এতিয়া আমি এইটো আমাৰ এৰিথমেটিক মিন ওলোৱা বা চমু পদ্ধতিত গড় ওলোৱাৰ ফৰ্মুলাটো। তাৰপিছত আমাক এতিয়া টেবুলখনত দিয়া আছে ক্লাছ ইণ্টাৰভেল আৰু ফ্ৰিকুৱেন্সি হয় নহয়? ক্লাছ ইণ্টাৰভেল আৰু ফ্ৰিকুৱেন্সি দিয়াৰ পাছত আমি কি কৰিব পাৰিম? ইয়াতে ক্লাছ ইণ্টাৰভেল আৰু ফ্ৰিকুৱেন্সি দিয়া আছে হয় নহয়? আমি ইয়াত আৰু এটা পাই ললো। আমি 2 দি ডিভাইড কৰিব নালাগে, ওপৰ ফালে 5টা তলফালে 5টা এৰি দিওঁ। 1 2 3 4 5 আৰু 1 2 3 4 5। এই মিডুলত থকাটো 0 দি ললো হল। 0 দিলো, ওপৰ ফালে যোৱা কিটা আমি প্লাছত লিখলো 1 2 3 4 5, আৰু তলফালে অহা কিটা -1 -2 -3 -4 -5। এইটো 6 নহয় দে, -5 -4 -5। তাৰপিছত আমি f ৰ লগত x ডেছটো পূৰণ কৰিম। 5 1 = 5 হল। তাৰপিছত আমি এই প্লাছৰ খিনি প্লাছৰ ভাগে প্লাছ কৰিম, আৰু মাইনাছৰ খিনি আমি মাইনাছৰ ভাগে প্লাছ কৰি ল'ম। চোৱা এইখিনি যদি আমি কৰো, এই গোটেইখিনি কৰিলো হা, আৰু এইখিনি কৰিম। আমি ওপৰৰখিনি কৰি কিমান পালো? 12 5 17 17 4 21 21 10 31 31 6 37 পালো প্লাছত। পালো না 37?
আৰু এফালে কিমান পালো আমি -41 হল তেতিয়া আমি সিগমা এফ এক্স ডেছ উলিয়াম কি হ'ব মাইনাস এইকেইটা কৰি আমি পালো -41 আৰু এই ওপৰৰ কেইটা কৰি পালো -37 চাবা +37 -41 প্লাসে মাইনাসে মাইনাস হৈ গল এটো জানাই প্লাসে মাইনাসে মাইনাস হৈ গল 41 পৰা 37 গুচি গল -4 হয়নে এটো আমাৰ সিগমা fx ডেছ টু কিমান পালো -4 হল এই টেবুলখন এই বস্তুটো কিন্তু ইয়াত নিলিখে দেই এই সিগমা fx ডেছ টু ইয়াত লিখে আৰু এটো যেহেতু হেৰি হৈ আছিল মই এটো ইয়াত লিখি দিছো -41 এতিয়া আমাক লাগিব assume mean assume mean তো আমি কেনেকৈ উলিয়াম বাৰু যেহেতু আমি 0 যোনটো ঘৰত ধৰিম assume mean তো আমি কোনটো লাইনত ধৰিম এটো আমি 0 লাইনটো আমি assume কৰি লৈছো হয় নহয় mean হ'ব বুলি মাজত আছে কাৰণে এটো আমি assume mean ৰ লাইন বুলি ধৰি ললে ইয়াৰ আমাৰ ক্লাছ ইন্টাৰভেলটো চাম ইয়াত কিমান আছে 27 আৰু 29 27 আৰু 29 ৰ মাজত সংখ্যা এটা আছে না 27 29 ইয়াৰ মাজত কি আছিল 28 ইয়াৰ assume mean টো কিমান হ'ব 28 তাৰপিছত আমি সিগমা fx ডেছ কিমান পালো -4 i মানে ক্লাছ ইন্টাৰভেলৰ দৈৰ্ঘ্য a2 আৰু a2 মাজত দৈৰ্ঘ্যটো কিমান আছে 12 হয় নহয় 12 13 14 কিমান আছে বাৰু ইয়াত কিমান পালো 12 13 14 মানে 1 2 3 এটো ক্লাছ ইন্টাৰভেলৰ দৈৰ্ঘ্যটো কিমান হল 3 তাৰপা আহিলে n তো আমি কিমান পালো n ইয়াত আছে দেখিছা 35 n = 35 আমি এইকিটা এই টেবুলখন যে বনালো টেবুলখনৰ পৰা আমি পালো হল এতিয়া চোৱা আমি ইয়াত m টো উলিয়াব লাগে হয় নহয় আমি m টো উলিয়াবলৈ যাতে assume mean পালো 28 প্লাস সিগমা fx ডেছ পালো -4 i পালো 3 আৰু n কিমান পালো 35 হল 28 35 আছে 4 3 = 12 -12 হল না 28 প্লাস 35 ও আমি 12 এৰি যদি ডিভাইড কৰো -0.34 হল প্লাসে মাইনাসে -0.34 27.66 आंसर হলনে এটা বুজি পালা এইগিটা আমি কত পালো প্ৰথম আমি মিডলত থকাটো যেহেতু আমাৰ ইয়াত নাম্বাৰ সিকোয়েন্স এই গুটেই নাম্বাৰ কিটা কেটা আছে 11টা নম্বৰ আছে হয়নে 11টা নম্বৰ হল 5টা এফালে গল 10টা গুচি গল মাজত যোনটোত পালো আমি মিডলত হেতুত আমি 0 দি ললো 0 দি লৈ 0 ওপৰৰ ফলৰ খিনি আমি প্লাসত ধৰিলো আৰু তলৰ ফলৰ খিনি আমি মাইনাসত ধৰিলো -1 -2 -3 -4 -5 হল আৰু ওপৰৰ ফলৰ খিনি আমি এনেকে প্লাসত লিখিলো তাৰ পাছত আমি x ডেছ টো পালো নেক্সট আমি কি কৰিলো সিগমা fx ডেছ লাগে হয় নহয় তেনো কাৰণে আমি fx ডেছ কৰিম fx ডেছ কৰিবলৈ যাওতে আমি কি কৰিলো f ৰ লগত x টো ইনটু কৰিলো এই দুটা ইনটু কৰিলো এনেকে আমি গুটে কিটা ইনটু কৰি গলো ইনটু কৰি যোৱাৰ পাছত আমি এখিনি প্লাসৰ ভাগে আৰু মাইনাসৰ ভাগে প্লাস কৰি ললো যেহেতু এফালে 37 পালো +37 এফালে পালো -41 যেহেতু প্লাসে মাইনাসে মাইনাস হয় নহয় মাইনাস হৈ গল 37 পৰা 41 মানে মাইনাস কৰিটা আমি কিমান পালো -4 পালো না -4 এটো তে হেৰি -4 টো আমাৰ কি হল সিগমা fx ডেছ টু আমি -4 পালো তাৰ পিছত চোৱা আমি সিগমা fx ডেছ টু হে পাইছো ইয়াত আৰু টু লাগিব assume mean লাগিব n লাগিব i লাগিব তে আমি assume mean টো কোনটো ধৰিম যেহেতু আমি 0 পাতি লোৱা যোনটো ফ্ৰিকোয়েন্সি 0 পাতি লৈছো হে ফ্ৰিকোয়েন্সি টো আন্ডাৰ থকা ক্লাছ ইন্টাৰভেল টো চাম ক্লাছ ইন্টাৰভেল টো আমাৰ কি আছে 27 29 তাৰ মাজত আছে 28 assume mean কিমান হল 28 তাৰপা চাম আমি i means ক্লাছ ইন্টাৰভেলৰ দৈৰ্ঘ্যটো চাব গলো আমি 12 13 14 14 এটো যদি আমি চাও 15 16 আৰু 17 সোয়া প্ৰতিটোতে তিনটা সংখ্যা আছে হেতু কাৰণে ক্লাছ ইন্টাৰভেলৰ দৈৰ্ঘ্যটো ইয়াত কিমান হ'ব 3
হল a3 টো আমি i ত পাতিলো আৰু n = 35 ইয়াত দিয়াই আছে কোৱেশ্চনটোত n = 35 আমি ফৰ্মুলাটো জানো m = assume mean plus sigma fx dash divided by n into i যেহেতু assume mean 28 হয় 28 পাতিলো -4 to -4 fx ৰ জায়গাত পাতিলো 35 n to into 3 আমি কৰিলো 4 3 যা a দুটা ইনটু কৰি দুটা আমি কি পালো -12 হয়নে আৰু 35 এফালে 28 ভাগে থাকিলে 35 এ 12 ক ডিভাইড কৰিলে কিমান পালো -0.34 0. যেহেতু প্লাস এ মাইনাস হৈ গল ইয়াত আহি হলনে যেহেতু মাইনাস হৈ গল 38 ৰ পৰা আমি 0.35 টু মাইনাস কৰি দিলে আমি কিমান পালো 27.66 কিবা ডাউট থাকিলে লাইভ ক্লাसेसত সুধি লবা দেই তাৰ পৰা তোমালোকে শুনিছা বহুলক শুনিছা নাই বাৰু আমি ফাৰ্স্ট কি পালো পখাৰ ৰেঞ্জ হয় নহয় ৰেঞ্জৰ পিছত আমি কি পাম এতিয়া তাৰপিছত পালো কি assume mean গড় উলিয়াবলৈ শিকিলো হয় নহয় সমু পদ্ধতিৰ গড় উলিওৱা তাৰপিছত আমি কি কৰিম এতিয়া মুদ বহুলক শুনিছা নাই বাৰু মুদ এই শব্দটো শুনিছা বহুলক ওলোৱা ফৰ্মুলাটো কি বাৰু আমি কি পালো মুদ ওলোৱা বহুলক ওলোৱা ফৰ্মুলাটো পালো m = mood = L plus F0 minus F1 divided by 2 F0 minus F1 minus F2 into I এতিয়া আমি F0 F1 কেনেকৈ উলিয়াম এতিয়া চোৱা আমাৰ এখন টেবুল হয় নহয় আমি বহুলকৰ ফৰ্মুলাটো লিখিলো এতিয়া আমাক কি লাগে F0 আমি উলিয়াব লাগিব আমাৰ L F0 F1 F2 আৰু I ইয়াত চোৱা বহুলক বুলি ক'লে যেটো বেছিকে থাকে হেতুৱে নহয় জানো হয়নে নহয় বাৰু যেটো বেছিকে থাকে হেতু এটুক আমি কি কৰিলো যেহেতু এটু বেছিকে আছে তাক আমি F0 বুলি ধৰি ললো আৰু ইয়াৰ তল ফালে থকাটো F1 আৰু ওপৰ ফালে থকাটো F2 হলনে ইয়াৰ তল ফালে থকাটো কি বুলি ধৰি লৈছো আমি F1 আৰু ওপৰ ফালে থকাটো F2 বুলি ধৰি ললো হল আমি F1 তেতিয়া F0 10 পালো F1 6 পালো F2 8 পালো তাৰপিছত আমাৰ L থাকি গল L টো আমাৰ কোনটো ধৰিম এই যেটো আমি F0 বুলি ধৰি লৈছো তাত থকা ক্লাস ইন্টাৰভেলটো যে আছে এই ক্লাস ইন্টাৰভেলৰ লোৱেষ্ট যেটো এমাউন্ট আছে লোৱেষ্ট এমাউন্টৰ পৰা 0.5 এটা মাইনাস কৰি দিম 0.5 এটা যেহেতু 172 লোৱেষ্ট আৰু এটো লোৱেষ্ট এটো হাইয়েষ্ট ইয়াৰ স্কোৰ টু 172 লোৱেষ্ট আৰু 174 টু হাইয়েষ্ট আমি কি কৰিম বুলি কৈছো লোৱেষ্ট L উলিয়াব গৈছো যেহেতু আমি লোৱেষ্ট স্কোৰ টুৰ পৰা 0.5 এটা মাইনাস কৰি দিলো তেতিয়া আমি কিমান পালো 169.5 L = L পালো আমি 169.5 F0 = 10 F1 = 6 F2 = 8 ইয়াত থাকি গল I means 140 আৰু এই ক্লাস ইন্টাৰভেল কিনা মাজৰ ডিফাৰেন্স টু 140 আৰু 144 মাজৰ 140 141 142 143 আৰু 144 ইয়াত কেটা আছে 1 2 3 4 5 ইয়াত পাঁচটা সংখ্যা আছে নাই তেতিয়া আমাৰ I টো কিমান হ'ব 5 হল আমি এটা ডাটাখিনি যেহেতু পালোৱে আমি ইয়াত টেবুল আকৌ বনাব দৰকাৰ নাই দেই এতিয়া আমি ডাইৰেক্ট ইয়াত পুট কৰিলে হল সো L পালো আমি কিমান 169.5 প্লাস F0 10 F1 কিমান 6 2 F0 10 minus 6 minus 8 into 5
এইটো আমাৰ আনসাৰ সো এখিনি আমি ডাটাখিনি পালো তাৰপিছত আমি কি কৰিলো এটা একদম নৰমালি চাই লবা দেই আকৌ এবাৰ মই কৈ দিছো আমি ফাৰ্স্ট কি কৰিম বহুলক উলিয়াবলৈ যাওঁতে যোনটো বেছিকে আছে ফ্ৰিকোয়েন্সি আমি হেতু f0 বুলি ধৰি ললো ফ্ৰিকোয়েন্সিটোৰ তলফালে থকাটো f1 আৰু ওপৰফালে থকাটো f2 f0 ওপৰফালে থকাটো f2 তলফালে থকাটো f1 তাৰপিছত আমি যোনটো f0 ধৰি ললো তাৰ ক্লাছ ইন্টাৰভেল দুটাৰ লোয়েষ্ট যোনটো আছে ক্লাছ ইন্টাৰভেলৰ লোয়েষ্ট নাম্বাৰটো তাৰ পৰা 0.5 এটা মাইনাস কৰি দিলো 169.5 পালো আৰু আমি কি কৰিলো ক্লাছ i টো উলিয়াবলৈ হলে আমি ক্লাছ ইন্টাৰভেলৰ মাজৰ দৈৰ্ঘ্যটো 5 হয় নহয় তাৰপিছত আমি l ত 169.5 f0 টো 10 আছিল f1 6 এটো 2 ইনটু হৈ আছে দেই ফুট এটা দি দিছিলো তাপা 2 into 10 minus 6 minus 8 into 5 that's why 10 or 6 call 4 হয় না 2 into 10 20 হল প্লাস এ মাইনাস এ প্লাস হৈ গল হয় নহয় 8 plus 6 কিমান হল 14 ইয়াত যেনো মাইনাস আছে এফালে মাইনাস চিন আহিব আৰু এটো 5 5 4 যা 20 আৰু 20 পৰা 14 গল 6 হয় নহয় 6 এদি 20 ডিভাইড কৰি দিলো 3.333 এনেকে ইনফিনিটি ওলাব তবা আমি ধৰি ললো 3.33 169.5 plus 3.33 কৰিলে 172.83 আমাৰ আনসাৰটো কি হ'ব 172.83 হলনে তোমালোকে লাষ্ট আৰু এটা শুনিছা কোৱাৰ্টাৰেল ডেফিনিশন বুলি কিউ যে উলিয়াই শুনিছা নে নাই কিউ উলোৱাটো শুনিছা নাই এনেকুৱা তোমালোকৰ এতিয়া আমি ফাৰ্স্ট পালো প্ৰখাৰ তাৰপাছত আহিলে তোমাৰ মিন তাপা আহিলে মুড আৰু এতিয়া কি আহিলে আমাৰ কিউ কোৱাৰ্টাৰেল ডেফিনিশন চতুৰ্থক বিস্তৃতি কোৱাৰ্টাৰেল ডিভিজন উলিয়াব যাওঁতে আমাক কি লাগিব বাৰু ইয়াত f আছে হয় নহয় ci আছে f আছে cf লাগিব cf উলিয়াব যাওঁতে আমি কি কৰিম ইয়াত আমি তল ফালৰ পৰা প্লাস কৰি যাম 2 4 plus 2 6 6 plus 6 12 12 plus 8 20 20 plus 12 32 32 plus 9 41 41 plus 7 48 48 plus 4 52 ইয়াত যেটো আছে এটো ইয়াত ওপৰত ওলাই গল ওলালে এতিয়া আমাৰ q1 আৰু q3 উলিয়াব লাগিব হয় নহয় q1 আৰু q3 কেনেকে পাম তাৰ পিছতে আমি q উলিয়াব পাৰিম q1 উলোৱা ফৰ্মুলাটো l plus n by 4 minus cf f into I আৰু q3 উলোৱাটো কি আছিল l plus thrice n by 4 minus cf divided by f into I হল আৰু q উলিয়াবলৈ হলে q3 minus q1 divided আৰু q উলোৱা ফৰ্মুলাটো হৈছে q3 minus q1 divided by 2 লাস্ট আমি এটো উলাম আগত q1 তাপা q3 n by আমি q1 ৰ ৰটো কোনটো বুলি কেনেকে ধৰি লম এই n টো যে পাইছো n টো প্ৰথমত আমি 4 এ দি ডিভাইড কৰিম হল 52 আমি কি হেদি ডিভাইড কৰিলো 4 এ দি 52 4 এ দি ডিভাইড কৰিলে 13 হল না 13 সো আমি cf যে উলিয়াই লৈছো হয় নহয় এই cf যে উলিয়াই লৈছো cf ৰ এটো 12 12 ত 13 টো হুমাই আছে জানো এই 13 টো কত হুমাই আছে আমি চাব লাগিব তলৰ ফালৰ পৰা আমি প্লাস কৰি যাম 12 ত 13 নাই কিন্তু কত আছে 13 টো এই 20 টোৰ ভিতৰত হুমাই আছে হয় না নহয় এই 20 টোৰ ভিতৰত যেহেতু হুমাই আছে আমি এটো কি কৰি ললো q1 বুলি ধৰি ললো এই ৰটো আমি q1 ধৰি ললো আৰু q3 আমি কেনেকে উলিয়াম ইয়াৰ লগত 3 এটা পূৰণ কৰিলো thrice n আসলে না thrice n divided by 4 আসলে যেহেতু ইয়াৰ লগত 3 পূৰণ কৰি দিলো কিমান পালো 39
3 লগত 52 পূৰণ কৰোঁতে 156 ডিভাইডেড বাই 4 আমি আনসাৰ পালো Q3 কাৰণে 39 ইয়াতে 39 ক'ত সোমাই আছে 32 নাই 39 টো 41 ত সোমাই আছে যেহেতু 41 ত সোমাই আছে আমি এটো কি বুলি ধৰি ললো Q3 ৰ ধৰি ললো Q1 Q3 আমি দুটা লাইন পাই গলো পাই যোৱাৰ পাছত আমি Q1 উলিয়াবলৈ কি লাগিব L লাগিব হয় নহয় L এটো সোৱা লোয়েষ্ট আগৰটো নিচিনাই যেটো লোয়েষ্ট নাম্বাৰ আছে Q1 or rotor class interval or lowest number to 0.5 minus কৰিলে আমি কিমান পাম 34.5 Q1 ৰ কাৰণে আমি L পালো ইয়াৰ L পালো আমি কিমান 39.5 34.5 তাৰপাছত আছে আৰু আমি n/4 পাইছিলো কিমান 13 পাইছিলো না n/4 52 4 ডিভাইড কৰিলে 13 এটো আমি n/4 পালো তাৰপাছতে CF কোনটো বাৰু আমি Q1 ৰ যোনটো CF উলিয়াবলৈ আমাক কি লাগিব CF হয় না CF আমাৰ যোনটো Q1 ৰ ৰটো তলৰ যোনটো বাৰংবাৰটা আমাৰ CF টো কি হ'ব এটো 12 টো আমাৰ Q1 ৰ CF তাৰপাছত আহিলে F কোনটো হ'ব A82 যেটো আমি Q1 ৰ বুলি ধৰি ললো হল আৰু I is equal to A দুটাৰ মাজত ডিফাৰেন্স কিমান 5 তাৰপাছত আমি ডাটাখিনি বহাই দিম 34.5 plus 13 minus 12 into 5 হলে 8 37.88 আমি Q1 পালো ইয়াত লিখি ৰাখো দে এফালে বৰ্ডখন নজৰিবা 37.88 এখিলৈকে বুজি পালা চাগে তোমালোকে এতিয়া আমি উলিয়াম Q3 উলিয়াবলৈ যাওতে আমি যেনেকৈ Q1 ত এটো ধৰি লৈছিলো হয় না Q3 আমাৰ যেহেতু এটো 41 ত আমাৰ 39 টো সোমাই আছে Q3 ৰটোৰ যেটো হাই লোয়েষ্ট ফ্ৰিকোয়েন্সি তাৰ পৰা আমি 0.5 মাইনাস কৰিম 44.5 ইয়াতে আমি L পালো কিমান 44.5 3n divided by 4 39 CF কিমান পালো এই যেটো Q3 ৰটোৰ তাৰ তলৰ বাৰং CF2 এটো হ'ব 32 হল F কিমান পালো আমি ইয়াত 9 I is equal to 5 হলে আমি এটা ডাটাখিনি ভৰাই দিম 44.5 plus 39 minus 32 আমি আছো ডাটাখিনি পাতি দিয়াৰ পিছত এই দুটা আমি ইনটু কৰি দিলো ইয়াৰ পৰা এটো মাইনাস কৰিলো 7 পালো তাৰ পিছত 7 5 গুণ 35 হয় নহয় 9 এদি আমি 35 ক ডিভাইড কৰতে পালো 3.88 44.5 ৰ লগত 3.88 প্লাস কৰি দিলে আমি কিমান পালো 48.38 হেতু Q3 টো পালো আমি 48.38 হলনে তাৰপিছত এতিয়া আমাৰ দুটা স্টেপ কমপ্লিট হল লাষ্ট আমি এটা কি উলিয়াব লাগিব Q লোৱা ফৰ্মুলাটো আমাৰ কি আছিল Q3 minus Q1 divided by 2 ইয়াত আমাৰ Q3 কিমান ওলালে Q1 37.88 আৰু Q3 ওলালে 48.38
48.38 minus 37.88 divided by 2. 13.26 divided by 2. 6.63. Answer to kiman la 6.63. Ami Q1 aru Q3 hai na, Q3 to 48.39 3839 আৰু আমি ইয়াত পালো তোমাৰ 37.88 তাৰপা মাইনাস কৰি দিলে 13.26 পালো আৰু 13.26 ত 2 এ ডিভাইড কৰিলো 6.63 তোমালোকৰ আহিবলগীয়া ফাইনেল এক্সামত বিশেষকে 6 মাৰ্কছৰ কাৰণে সদায় ৰেগুলাৰ তোমালোকে চাব পাৰা 6 মাৰ্কছৰ কোৱেশ্চন খিনিৰ ভিতৰত এই কোৱেশ্চনটো আহে এনেকুৱা টাইপৰ মানে ইয়াৰ ডাটা বেলেগ থাকিব পাৰে কিন্তু কোৱাৰ্টাৰেল ডেভিয়েশন তোমালোকৰ 6 নম্বৰৰ কাৰণে আহে মোষ্ট কমন কোৱেশ্চন হয় আৰু বাকি তোমালোকৰ বহুলক আহিব পাৰে এজিউম মিন আহে 4 মাৰ্কছৰ কাৰণে তোমালোকৰ সেকেন্ড যোনটো মেথছ কৰাইছিলো আৰু ফাৰ্ষ্ট যোনটো প্ৰখাৰৰ মেথছ কৰাইছিলো সেই মেথছটো কিন্তু আহে 1 মাৰ্কছৰ কাৰণে ঠিক আছে থ্যাংক ইউ ক্লাস যদি আৰু কিবা ডাউটছ থাকে তোমালোকে সুধিব পাৰা